ৰাউণ্ড ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখা পাইছে মাৰ্কেটে কি কৰিলে। মাৰ্কেটত আজি যিহেতু বেংক নিফ্টিৰ এক্সপাইৰী আছিলে, গতিকে মাৰ্কেটে চাওক এইটো ৰেঞ্জৰ প্ৰায় 21,000ৰ পৰা মই কৈছিলোঁ মাৰ্কেটত 21,000লৈকে যাব লাগে। চাওক মাৰ্কেটে তাৰ পৰা এটা মোৰ যিহেতু এডাল ৰেঞ্জ বনোৱা আছে তলত 21,000ৰ ওচৰত, তাত বাইং আছিলে। গতিকে মই কৈছোঁ মাৰ্কেটত যদি আপছাইডলৈ গুচি যায় তেতিয়াহ'লে মাৰ্কেট তাৰ পৰা আপছাইডলৈ যোৱাৰ ভিউ আছে। ক'লৈকে গ'ল চাওক, য'ত আপোনাৰ ক্ল'জ হৈছিলে 21,225ৰ আশে পাশে তালৈকে মাৰ্কেট গৈ তাতে ছাইড বেছ পূৰা থাকি গ'ল। মই কৈছিলোঁ যে ছাইড বেছ হোৱাৰ সম্ভাৱনা আছে, গতিকে সেইটো মতে ছাইড বেছ হ'ল। এতিয়া চাওক কালিলৈ যদি আপোনালোকে ট্ৰেড কৰিব বিচাৰে, চাওক ফিন নিফ্টি আৰু বেংক নিফ্টি দুইটা ক্ষেত্ৰত প্ৰায় একে হৈছে। মই গতিকে প্ৰথমতে ফিন নিফ্টিৰ কথাত কৈছোঁ, যদি কালিলৈ মাৰ্কেট অপেনিং হয় এটা ট্ৰেণ্ড লাইন বনাব পাৰি। ট্ৰেণ্ড লাইন বনোৱাৰ পিছত যদি মাৰ্কেট কালিলৈ চাওক 21,230ৰ আশে পাশে থাকে আৰু যদি মাৰ্কেটে ধৰি লওক 21,200ৰ তলত আহি যায়, তেতিয়াহ'লে মাৰ্কেটত আপুনি বেৰিছ টাৰ্গেট ৰখিব পাৰে, যিটো 21,000লৈকে আকৌ যাব পাৰে মাৰ্কেট বেৰিছ টাৰ্গেট। আৰু যদি 21,000টোক আপোনাৰ ব্ৰেক ডাউন দি দিয়ে, তেতিয়াহ'লে আপোনাৰ 20,920লৈকে বা 900লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। যিহেতু মাৰ্কেটত চাওক 21,000ৰ পৰা 21,900 ভিতৰত সেইটো এটা বহুত ডাঙৰ বাইং জ'ন আৰু লগতে সেইটো এটা আমাৰ কাৰণে ছাপৰ্ট এৰিয়া হয়। গতিকে সেইকাৰণে সেই ৰেঞ্জটো অকণমান আমি চাব লাগিব। তাৰপিছত এতিয়া হৈ গ'ল মেইন কথাটো, যদি গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে চাওক 21,370ৰ আশে পাশে বা 300ৰ ওপৰত যদি গেপ আপ অপেনিং হয়, তেতিয়া আপুনি মাৰ্কেটত এইটো ৰেঞ্জৰ ভিতৰতে আপ ডাউনকৈ আপুনি ইয়াত ট্ৰেড ল'ব পাৰিব। মোৰ ভিউ মতে মই আপোনালোকক কৈলোঁ। আৰু চাওক যদি আপছাইডলৈ গুচি যায় তেতিয়াহ'লে 21,400ৰ ওপৰত ভাল কেণ্ডেল বনিব দিব, তেতিয়াহ'লে আপুনি 21,550লৈকে মাৰ্কেটত টাৰ্গেট ৰাখিব পাৰে। ঠিক আছে। ফিন নিফ্টিৰ ক্ষেত্ৰত আপুনি তেনেকৈ ট্ৰেড কৰিব পাৰিব। মোৰ মতে কালিলৈ এডাল ট্ৰেণ্ড লাইন যিহেতু থাকিব, এই মই ট্ৰেণ্ড লাইনত বনাইছোঁ যে সেই ট্ৰেণ্ড লাইনৰ আশে পাশে ট্ৰেড কৰি থাকিব যেন মোৰ লাগিছে। আৰু চাওক যদি ফ্লেট অপেনিং নহৈ পেলাই অকণমান গেপ আপ অপেনিং হৈ যায়, মাৰ্কেটত অকণমান প্ৰায় আজিৰ নিচিনাকৈ ছাইড বেছ হোৱাৰ ভিউ মই দেখা পাইছোঁ। গতিকে অকণমান ট্ৰেড কৰোঁতে সাৱধানে ট্ৰেড কৰিব। এতিয়া চাওক মই পোনে আপোনালোকক লৈছোঁ নিফ্টি ফিফটিত মাৰ্কেটে কি কৰিলে চাওক, নিফ্টি ফিফটিটো গেপ ডাউন অপেনিং হৈ মাৰ্কেটে আপছাইডলৈ যাবলৈ চেষ্টা কৰিলে, লাহে লাহে আকৌ ডাউন আহি পেলাই আকৌ আপছাইডলৈ লাষ্টত বায়াৰে কণ্ট্ৰল কৰি লৈ গ'ল। যদি আপোনালোকে চাই পূৰা আপোনাৰ লাষ্টৰ সময়ত বায়াৰে আপছাইডলৈ লৈ গ'ল। এতিয়া মাৰ্কেটত আপোনালোকে যদি কালিলৈ ট্ৰেড কৰিব বিচাৰে নিফ্টি ফিফটিত, যিহেতু নিফ্টি ফিফটি কালিলৈ এক্সপাইৰী, গতিকে মাৰ্কেটত আপোনালোকে চাব এইটো ৰেঞ্জৰ ভিতৰত যদি 21,625ৰ পৰা 21,550ৰ আশে পাশে যদি মাৰ্কেট অপেনিং হয়, মাৰ্কেটত লাহে লাহে আপছাইডলৈ যাবলৈ ট্ৰাই কৰিব, যিটো 21,700 আৰু 700ৰ ওপৰত মাৰ্কেট গ'লে 21,850 বা 800লৈকে মাৰ্কেট যোৱাৰ ভিউ মই দেখা পাইছোঁ। আৰু মাৰ্কেটে যদি কালিলৈ 21,550ৰ তলত মাৰ্কেটে আহি যায়, তেতিয়াহ'লে মাৰ্কেটত ইমান ছাইড বেছ নহ'ব, হ'লেও 21,400লৈকে আকৌ মাৰ্কেটত বেৰিছ ভিউ দেখা পোৱা যাব। গতিকে আপুনি তালৈকে এক্সপেক্ট কৰিব পাৰে, তাতকৈ বেছিও গুচি যাব পাৰে, কিন্তু মোৰ দৃষ্টিত মই তিমানলৈকে দেখা পাইছোঁ। আৰু চাওক যদি গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে 21,680ৰ আশে পাশে, তেতিয়াহ'লে আমি সেইকণত অকণমান চাব লাগিব মাৰ্কেটত কি কৰিছে, কেনেকুৱা আমাৰ পেটাৰ্ণবিলাক বনাইছে, তাৰপিছতে আমি আপছাইডলৈ বুলিছ ভিউ ৰাখিম। আৰু বেৰিছ হ'লেও আমি চাব লাগিব 21,550লৈকে ৰাখিব লাগিব। যদি কালিলৈ নিফ্টি ফিফটিত মই কৈছোঁ যদি গেপ ডাউন অপেনিং হয়, তেতিয়াহ'লে মই ইমান বেৰিছ টাৰ্গেট নাৰাখিম, যিহেতু 21,400ৰ পৰা 21,450ৰ ভিতৰত মাৰ্কেটত এটা বাইং জ'ন আছে। গতিকে সেইকণলৈকে মাৰ্কেটত অকণমান ছাইড বেছ দেখুৱাই লাহে লাহে মাৰ্কেট বেৰিছ আহিব পাৰে। আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব, যেতিয়া আপছাইডলৈ যাব, গেপ আপ অপেনিং হয় বা ফ্লেট অপেনিং হয়, আপছাইডলৈ গ'লে আমি ভাল টাৰ্গেট ৰাখিব পাৰিম আপছাইডলৈ, বুলিছ টাৰ্গেট। গতিকে সেইমতে টাৰ্গেটসমূহ আমি ৰাখি ট্ৰেড কৰিব লাগিব, যিহেতু কালিলৈ এক্সপাইৰী আছে নিফ্টি ফিফটি। এতিয়া বেংক নিফ্টিৰ ক্ষেত্ৰত কৰি চাওক, বেংক নিফ্টিৰ আজি এক্সপাইৰী কি কৰিলে, মাৰ্কেটত এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট অপেনিং হৈছিলে। মই কৈছিলোঁ 47,000 তলত গেপ ডাউন অপেনিং অকণমান হ'ব পাৰে, আৰু লাহে লাহে আপছাইডলৈ আহিলে মাৰ্কেটে আহি পেলাই মাৰ্কেটে চাওক এইকণতে পূৰা ছাইড বেছ মাৰ্কেট থাকি গ'ল। মই কৈছিলোঁ যে এইকণতে যদি মাৰ্কেট থাকে এইটো ৰেঞ্জৰ ভিতৰত, মাৰ্কেটে ছাইড বেছ হৈ থাকিব লাগে, এদিন বা দুদিন যদি ছাইড বেছ হয়, তাৰপিছত ব্ৰেক ডাউন দিলে আমি ভাল টাৰ্গেট দেখিবলৈ পাম। এতিয়া যদি কালিলৈ চাওক আপোনালোকে 47,350ৰ তলত মাৰ্কেট আহি যায়, ধৰি লওক 47,300ৰ তলত, তেতিয়াহ'লে আপুনি বেৰিছ ট্ৰেড ল'ব পাৰে। 47,000লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰিব বেংক নিফ্টিৰ ক্ষেত্ৰত। ঠিক আছে, যিহেতু এডাল ট্ৰেণ্ড লাইনো মই যদি ইয়াত বনাই দিওঁ, আপোনালোকে ফিন নিফ্টিৰ ক্ষেত্ৰত প্ৰায় একে দেখা পাব, সেইমতে আপোনালোকে ইয়াত ট্ৰেড কৰিব পাৰিব। আৰু চাওক বেংক নিফ্টিত আৰু এটা কথা হৈ গ'ল, এই ট্ৰেণ্ড লাইনডালৰ আশে পাশেও মাৰ্কেট থাকি যাব পাৰে, যিহেতু মাৰ্কেটত কালিলৈ মাৰ্কেটত কি হ'ব, যদি নিফ্টি ফিফটি আপছাইডলৈ যাব বিচাৰিব পাৰে বা বেংকখিনি কম্পনেণ্ট যদি আপছাইডলৈ যায়, তেতিয়া মাৰ্কেটত আপছাইডলৈ লাহে লাহে ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেট আপছাইডলৈ যোৱাৰ ভিউ দেখা মই পাইছোঁ। যদি বেৰিছ হয় তেতিয়াহ'লে 47,000লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে। আৰু যদি বেংক নিফ্টিৰ ক্ষেত্ৰত গেপ আপ অপেনিং হৈ যায়, তেতিয়াহ'লে চাওক গেপ আপ অপেনিং হ'লেও মই ইমান বুলিছ ভিউ নাৰাখিম, যদিও যায় মাৰ্কেট 47,800লৈকে মাৰ্কেট যোৱাৰ ইয়াত ভিউ দেখা পোৱা গৈছে। গতিকে অকণমান ট্ৰেড কৰোঁতে সাৱধানে ট্ৰেডসমূহ কৰিব লাগিব। আৰু বেংক নিফ্টিৰ ক্ষেত্ৰত যদি গেপ ডাউন হয়, তেতিয়াহ'লে মই মাৰ্কেটত ইমান বুলিছ ভিউ বা বেৰিছ ভিউ মই নাৰাখিম, যিহেতু ছাইড বেছ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ গেপ ডাউন যদি অপেনিং হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ।